অ বাইদেউ বাইদেউ কোননো অ মই অকণ ওলাই আহিবচোন মতা মানুহ দেখোন শুনকচোন এই মায়ে আমাৰ মানে সেই মা নাথাকোতে সেনেকে আহিলে গালি পায় দেই সেইকাৰণে ভিতৰত সোমাই আছো দৰ্জা মাৰি পেলাই নহয় এই ৰমেশৰ ঘৰ কোনটো দেখাই দিব পাৰিব ৰমেশৰ ঘৰটো আপুনি এনেই সোঁফালে যাব নহয় চৰি বাওঁফালে যাব বাওঁফালে গৈ নামঘৰটো চাইডতে ঘৰটো ঠিক আছে কিবা কামত আহিছিলে হেৰি যাওক তেতিয়া দেই আমাৰ মানে মায়ে মানে সেই মোক মানে ঘৰৰ ভিতৰৰ পৰা ওলাবলৈ হাকিছে মা মানে কামলৈ গৈছে ঠিক আছে ঠিক আছে ছোৱালীজনী বৰ সহজ কল কিবা এটা ভাল লাগি গল বে যাওঁ গোটেই একদম গাটো কিবা লাগি আহিছে দেই মাজনী ওলাই আছো গৈছো মা কেলে কাপোৰ কেইটা ভৰাব পৰা নাই এইবোৰ এতিয়া নিয় পৰিব কাপোৰ কেইটা ভৰাও সেই মানুহ এজন আহিছিলে মা কৰ মানুহে নিলি তই মানুহ নথকা গোটেই গাঁৱৰ মানুহে এনেই দেখিব নোৱাৰে কৰ মানুহে আনিছ তই মানুহ অনা নাই মানুহ এজন আহিছে ৰমেশৰ ঘৰ বিচাৰি আহিছিলে মই বোলো এনেকে খাওঁতকে বাওঁহাতে যাব নহলে সোঁহাতে গৈ পেলাই নামঘৰটো চাইডতে ঘৰটো এই মতা কালু যে হব লোকক মতাকাল বুলি কব নালাগে তইহে মতাকালটো নিচিনা আৰু চা নেক্সট টাইম মই তোক কৈছো কিন্তু দেই মানুহ আহিলে তোক কৈছো না আগফালে দৰ্জাখন মাৰি থবি ওলাই নাহিবি পঢ়িবলৈ তোক কিমান পঢ়া শুনাত মন নাই কোন নাহে চাই থাক ভাত খাবলৈ আজি একোৱেই নাই আলু গুটি দুটা আছিলে তাকে ভাজি থৈছো ভাত খাই পেলাই মই খাওঁতকে বজাৰ কৰি আনোগে আজি পইচা পালো পালি নি বা কিমান পালি বেছি নাই টকা 1500 পালো 1500 তেন্তে 500 টকা মোক দিবচোন দেই মই চুইজাৰ পিনে তাই মই লোকৰ লেট্ৰিন চফা কৰি ঘৰ মুচি পইচা আনিছো তোক মই চুইজাৰ পিনে বোলে চাওঁ বেলেগৰ ছোৱালীবোৰে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে মইহে ভাল কাপোৰ এযোৰ পিন্ধিবলৈ নাপাও সঁচাকে দেই গাবোৰ ইমান বিষাইছে মা এজনীক কলো বোলো সেই অৰুণোদয় পইচা পাওঁতে বোলো লেপ এখন বা তুলি এখন বনাবিচোন ফটা কেঠা লওঁতে মোৰ একদম গা বিষত একদম থাকিব পৰা নাই সঁচাকে দেই তেতিয়াই কলো মই বোলো লেপ এখন লৈ থ কিমান আৰু সেই ফটা কেইটাখনত সোমবাও খঙে উঠি যায় কেতিয়াবা কেলেনো দুখীয়া ঘৰত জন্ম ললো জানো ধনী ঘৰত জন্ম লোৱাহেঁতেন মোৰ এনেকুৱা নহলহেঁতেন চাগে মাজনী মা হেৰি নহয় যাচোন দোকানৰ পৰা চাউলে আলুৱে লৈ আগে মই আজি কামলে নাযাওঁ চাইকেলখনত কমেই নাই চাইকেলখন নি একদম এদাই কৰি দিছে দেই মানুহবোৰে দে আৰু হেৰি এইটো ধৰি আহিছোন এই পকাই লচোন মোৰ গোটেই হাত বিষতে মই যোৱা নাই আৰু হেৰি মই তোলে চুইজাৰযোৰ হেৰি আনিবলৈ পইচা দিম বাৰু দে বেয়াও লাগে ফ্লিপকাৰ্টত ইমান ধুনীয়া চুইজাৰ ওলাইছে মোক এনেকুৱা চুইজাৰযোৰহে লাগিব মা পানৰ গৰম নাপাওঁ পইচা 500 দিম আৰু 300 মান হলেই হব আহিছে আমাৰ হলে মা এই ল'ৰাটো সেইদিনাখনো আহিছিলে পাই মই একো নাই কোৱা ভগৱানৰ শপত একো নাই কোৱা দেই এই ওচৰৰ হেৰিয়কো বিচাৰিহে আহিছিলে তোক মই তেতিয়াই কৈছো যৌতে মানুহবোৰ চাইন্স নিদিবি সেইটো সেইদিনাখন আহি গল আজি আকৌ আহিছে না বাপেকে একদম কি ধান্দাত আহিছে একো বুজিয়ে পোৱা নাই জানো সেইদিনাখন আহিছিলে একদম এইখিনিতে ৰখিছেগি মই কলো একদম বোলো মা নাই বোলো নুসুমাব দেই বোলো গুচি গলগে তাৰপৰা আজি আকৌ আহিছে মই ভিতৰলৈ যাওঁচোন দুইজনে ধৰি পেলাই মেখেলাই বান্ধি থম ৰ চিনি পোৱা নাই বুঢ়ী মাকক বাইদেউ বহিছে বমা বহিছো আৰু তুমিনো কোন আৰু সদায় কেলে আমাৰ ঘৰলৈ আহি আছা সদায় অহাটো ভাল নহয় দেই ওচৰ চুবুৰীয়া চকু পৰিছে হয় নে বাৰু সেইদিনাখনো আহিছে আজিও আহিছে আমি এনেকুৱা সহজ সৰল মানুহ ভাল নালাগে নহয় এনেকে আহি মতা মানুহ নাইকিয়া ঘৰ কোৱাচোন কেলে আহিছা বেয়া নাপাব কথা এটা কওঁ মানে মোৰ মানে আপোনালোকৰ ছোৱালীজনীক ভাল লাগিছে মানে ভাল লাগিলে বোলে সেইটো কবলৈ আহিছা তুমি সেইটো নহয় ভাল লাগিলে তোমাৰ নাম নাজানো তোমাৰ ঘৰ ক'ত সেইটো নাজানো কি কৰা নাজানো মোৰ ঘৰ এই জকাই চুকতে জকাই চুকত কিন্তু মই তোমাক এটা কাৰণে ভাল লাগিছে বোপাই যিয়ে নহয় তুমি আহি পেলাই ছোৱালীজনী ভাল লাগিছে ডাইৰেক্ট মোক কৈছাহি সেইটো কাৰণে ভাল লাগিছে আজিকালি খুব কম ল'ৰা ছোৱালী থাকে যি কৈ মাক বাপেকৰ কথাটো কৈ দিয়েগে বাকী এনে তুমি কৰা কি মই কৰো মানে মই এতিয়া সেই বিজনেছ এটাকে কৰি আছো ঘৰত কোন আছে ঘৰত মা নাই দেউতা আৰু মই আছো হয় নি তোমাৰ নামটো মোৰ নামটো সেই মানস আমাৰ ছোৱালীজনীনো কেতিয়াবা চিনি পোৱা মানে সেইদিনাখন মই আহিছিলো কিবা এইফালে আহিছিলো আহোতে তাইক দেখিলো তাৰপিছত দেখোতে মোৰ ভাল লাগি গল মই ঘৰত গৈ দেউতাকো কলো দেউতাক লৈ আহিম দৰকাৰ হলে আজি মই আপোনাক কথাটো কওঁ বুলি আহিলো ঘৰত কলা ঘৰত দেউতাই কিবা কৈছে নি আকৌ ঘৰত দেউতাই কৈছে যদি তোৰ পচন্দ আমাৰ পচন্দ আৰু ঠিক আছে তেতিয়াহ'লে বা মোৰ ক'বলগীয়া একো নাই মোৰ ছোৱালী এজনীহে সেই দেউতাক পঠিয়াই দিবা তেতিয়াহ'লে ঠিক আছে দেউতাৰ লগত পাতি লো গম পাইছা নাই এইবোৰ মানে কথা ডাঙৰ পাতিলে ভাল ঠিক আছে মই দেউতাক পঠিয়াই দিছো তেতিয়াহ'লে ঠিক আছে হ'ব দিয়া
ছোৱালী ল'ৰাটো বেয়া নহয় আকৌ দেখোন ইমান স্পষ্টকে কথা বেয়া নহয় পাই হ'লেও পাই মই একদম এতিয়াই মা বিয়া নহওঁ দেই এতিয়া বিয়া নহয় মই কৈ দিছো এতিয়া বিয়া নহয় আজিকালি ল'ৰাক মই বিশ্বাস নকৰো আপুনি কেতিয়া হবি ঘৰতে বুঢ়ী হবি পুৰি হলেও হ'ম হেৰি হলেও হ'ম মই কিন্তু এতিয়া বিয়া নহয় দেই বিজনেছ কৰে ল'ৰাটো দেখা নাই কিমান দামী কাপোৰ কানি পিন্ধি আহিছে ধনী ঘৰ লৈ আহিব সেইবোৰ ধনী মানুহৰ ঘৰৰ কথা সেইবোৰ আমি দুখীয়া মানুহ ঘৰ ছোৱালী যদি ধনী মানুহ ঘৰলে যাওঁ লেইলে চেচে কৰিলে মই কি কৰিম বাৰু শাহু নাই নহয় শাহু নাই নহয় হেৰি শহুৰে আছে একো নহয় চিন্তা কৰিব নালাগে তই দোকানৰ পৰা আগে যে বাপেক অহা কথা আছে নহয় মেৰিগল্ডৰ বিস্কুটৰ পেকেট এটা হেৰি লৈ আহিবি দেই আৰু এই খোলা চানা যে খোলা চানা 10 টকা লৈ 10 টকা লৈ আহিবি কঁকালটো যে ইমান বিষাইছে তুই ল'ৰাটো বাপেকটো আহিম বুলি কৈছিল ন সেইজনে আহিছে নি আকৌ বহকচোন বহক আপুনি মানসৰ দেউতাক নি বাৰু চিনি পালে ঘৰটো পালো সি কৈ পেলাইছিলে আকৌ হেৰি কওকচোন বাৰু মই সেই মিনতী মাক আমাৰ ছোৱালীজনী মিনতী নামটো কৃষ্ণ কৃষ্ণ বাকী ল'ৰা ছোৱালী চালি বোলে কৈছিলে সি মোকে কৈছিলে মই বোলো ঘৰত যদি ডাঙৰ মানুহ আছে পঠিয়াই দিব সেইদে কৈছিলো মোৰ ল'ৰা পচন্দ নাই মোৰ পচন্দ বাৰু মোৰ হেৰি নাই বাৰু সেইবোৰ আমি থাকিম কিমান দিন বাৰু আমি হৈছো দুখীয়া মানুহ জানেই নহয় লোকৰ ঘৰে ঘৰে কাম কৰি পেলাই ঘৰখন দুবেলা দুমুঠি খাই আছো আৰু ছোৱালীজনী মই বাপেক ছোৱালীজনী সৰু থাকোতেই ঢুকালে তেতিয়াৰ পৰাই কষ্ট কৰি কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰালো ছোৱালীজনী বাকী ই আৰু আপোনালোক ইমান ধনী মানুহ আমাৰ ছোৱালীজনী যে নিম বুলি কৈছে ভালেই লাগিছে বাৰু কিন্তু আৰু কি কম আৰু ছোৱালীৰ লগত একো দিব নোৱাৰো বিয়া পাতিবলৈ সামৰ্থ্য নাই ছোৱালীৰ লগত একো বিচৰা নাই মই অকল ছোৱালীজনী ভাল ছোৱালী লাগে ছোৱালীজনী বাৰু বেয়া নহয় আৰু কিন্তু সামৰ্থ্যও নাই মানে ছোৱালীজনীৰ লগত কিবা দিবলে আপুনি সেইবোৰৰ কাৰণে অহাই নাই বস্তু পাতি আমাক একো অকল ছোৱালীজনী দিলে হ'ব হ'ব তেতিয়াহ'লে হেৰি যদি আপোনালোকে কয় এতিয়া কেনেকে কেতিয়া নিয়ে কব যিমান পাৰো সোনকালে নিম বুলি ভাবিছো হয় নি ভাত এসাঁজ খাই ঘৰত মানুহে নাই যে আমাৰ ল'ৰা আৰু মইহে আপুনিও কিবা ব্যৱসায় কৰে নে চাকৰি চাকৰিয়ে আছিলে ৰিটায়াৰ হ'ল ন হ'ব তেতিয়াহ'লে মোৰ আপত্তি একো নাই বহক মই চাহ বনাওঁগে নালাগে চাহ নাখাওঁ এতিয়া প্ৰথম আহিছে চাহ খাম বাৰু এনেও আহিমেই যেতিয়া পিছত তাকেতো এতিয়া ছোৱালী নিব যেতিয়া ছোৱালী দোকানলৈ গৈছিলে এই বিয়ৈ বুলিবলৈ বেয়া লাগিছে নহয় মানে আপোনালোক ইমান ধনী মানুহ আপুনি আৰু বেছি ভাবিছে আৰু হ'ব আমি যাওঁ ঠিক আছে বাৰু দিয়ক কেতিয়া আহে মোক কব হ'ব বাপেকটো কথা বতৰাবোৰ দেখোন বেয়া নহয় ল'ৰাটোও ভাল তাতে আমাৰ ছোৱালীজনীও একেবাৰে আজলি নহয় কিন্তু বাপেকটো চকুকেইটা বৰ সভ্য দেই হাঁহি থাকে এই হাঁহি থকা চকুবোৰ মানুহ বোলে বৰ সভ্য হয় কিন্তু কথা বতৰা দেখোন ভালেই লাগিলে যিয়ে নহওক ছোৱালীজনী সুখতে পৰিব ভালেই লাগিছে তাই হওক কওঁ তাই যদি আপত্তি নাই তেতিয়াহ'লে ভাত এসাঁজ খাই পেলাই দি দিব লাগিব আৰু আমাৰ ঘৰত আকৌ ইমান কাম নাই পাই ইয়ালে আহি আৰু একদম চব কামবোৰ কৰিব লগা হৈছে আইঅ ঘৰখনত অকল মায়ে মইহে কামৰ একোৱেই নাই ইয়াতো আহি পেলাই অকল ধান হেৰি গোটেই ল'ৰা ছোৱালী এজাক মাৰ ৰাতিপুৱা আহে কেল কেল কাল কাল পেল পেল পাল পাল গোটেই একদম ঘৰখন লেতেৰা কৰি দিলেহি দেই গাটো ইমান বিষাইছে কেলে বাৰু হৰি কথা এটা শুনকচোন কি কথা আপুনি আকৌ বেয়া নাপাব কোৱাৰ কাৰণে দেই নাপাও কোৱাচোন আপোনালোকৰ দেউতা সি অলপ মানুহটো ভাল নহয় জানেনে সেই পৰহিদিনাখন সেই সাৰি থাকোতে টিকাটোতে চিকুটি দিছে আকৌ সেইদিনাখন বাথৰুমত গা ধুই আছো চাই আছে এনেকে হলে মই কিন্তু দেউতাৰ বিষয়ে এনেকে বদনাম নকবা দেই দেউতাৰ বিষয়ে এনেকে বদনাম নকবা এইবাৰ ফাৰ্ষ্ট এইবাৰ লাষ্ট নেক্সট টাইম যাতে নোকোৱা কৈ দিছো মই ৱাৰ্নিং দিছো তোমাক ইমান অসভ্য দেউতা কেনেকুৱা হয় মই জানো নহয় হ'ব বোৱাৰী মানুহৰ গাত এনেকে চুবলে লাজ লাগে নেকি বা বহুতক দেখিছো নহয় শহুৱেক বোৱে কেনেকে হেৰি সন্মান কৰে বোৱাৰীকক আৰু তাপোৰ লগত দেউতা একদম বেলেগ অসভ্য মই বেয়া পাইছো এনেকে কবলৈ মই কিন্তু ঘৰত লগাই দিম মাহঁতৰ আগতে যোৱা যি কৰা কৈ থাকিবা যোৱা দেউতাৰ কথা বনাম নিদিবা এইবাৰ কলো মই নেক্সট টাইম কলে মোৰ হাতহে উঠিব কিন্তু আজি মা আগত চব কথা লগাম সদায় এনেকে নহয় নহয় আইও একদম মানুহটো ইমান অসভ্য হেল্ল' মা হেৰি নহয় মই ইয়াত থাকিব নোৱাৰো দেই দিছিলি নহয় ধনী ঘৰলে বিয়া এতিয়া ধনী ঘৰ মানুহে মোক ঘটিয়ে পানী খুৱাইছে আৰু মই এনেকে হবলৈ থাকিব নোৱাৰো মা সঁচাকে কৈছো আজিয়ে গুচি যামগে নহলে তই মোক নেপাও জীৱনত
বাপেকটো ইমান অসভ্য এনেকে থাকিব নোৱাৰো নহয় মই অসভ্য ঘৰত তাক মই কলো বোলো তোমালোকৰ দেউতাই বোলো মোক বোলে এনেকে চিকুটি থাকে বাথৰুমত গা ধোৱা চাই থাকে তাৰপৰা সি আকৌ সেই বাপেকৰ ফালেহে মাতিছে মোৰ ফালে নেমাতিলে মই তোৰ কথা জানো তোৰ চৰিত্ৰ বেয়া তোৰ চৰিত্ৰ বেয়া চা এবাৰ উলিয়াই দিয়া আছিলে আকৌ ঘৰলৈ ঘূৰাই আনিব নাই এনেই মাৰ বদনামে পাইছেগে তেতিয়াতো মইতো সুধিছিলো তই বিয়া হবি নে নহয় কৈছিলি নহয় যাম বুলি শহুৰক দেখোন বেলেগ ভাল পাইছিলি মই তেতিয়াই কৈছিলো চকুৱে হহা বুঢ়া ভাল নহয় এতিয়া কিন্তু ঘৰলৈ নাহিবি দেই ছোৱালী সেই পাপৰ বোজা মই ঘৰ ৰখাব নোৱাৰো এবাৰ উলিয়াই দিয়ে ছোৱালী আকৌ ঘৰলৈ আনিবলৈ আছে ক'ত যা মৰগে মই ঘৰত তোৰ ৰাখিব নোৱাৰো দেই ফুৰ ৰাখ বেয়াও লাগিছে এতিয়া কৰো কি কোনোবাই শুনিলে বৰ ডাঙৰ কথা হব বাৰী চুকত আহি পেলাই কথা পাতিবলগীয়া হৈছে মই তেতিয়াই কৈছো তই মুখখন উলিয়াবি দৰ্জা মাৰি সোমাই থাকিবি মুখ খুলিয়াই ল'ৰাৰ লগত কথা পাতিছিলে পাই এতিয়া পাপৰ ভাল ভৌ মায়ে মোৰ কথাও বিশ্বাস নকৰিলে সদায় সঁচা কথাবোৰ কলে সেই বোৱাৰীজনীহে দুখ হয়গে তাহাঁতৰ একোৱে নহয় পিতেকেও সেয়া মোৰ নামেহে ধৰিলে মইহে হেনো বেয়া এনেকে হবলৈ হলে মই নেথাকো আজিয়ে মাৰ ঘৰলৈ গুচি যামগে হায়দৰাবাদত থকা পৰিস্মিতালৈকে ফোন এটা কৰোচোন পৰিস্মিতা ওচৰলৈকে গুচি যাওঁগে হেল্ল' পৰিস্মিতা এই হেৰি ক'ত আছ তহঁতেনো তাত কল চেণ্টাৰত কাম ওলাইছে মই তালৈকে যাওঁগে নেকি বিয়া হৈছিলো তাৰপৰা হেৰি এইবোৰ ঢেৰ কথা তাতে কমগে গম পাও এইবোৰ ফোনত কোৱা কথা নহয় হ'ব দে মই আজি ৰাতি ট্ৰেইনত উঠি দিম তাৰপৰা গোটেই কথাটো তোক কম হ'ব দে যাওঁগে এইখন ঘন নেতাকো সি যদি কেনেবাকে বিচাৰি যাবলৈ হয় তাকো মই ঠেং ভাঙি দিম